জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পৰিয়ালৰ গোচৰ আৰু জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা গাৰ্গে গোচৰ তৰিছে আৰক্ষীক ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সময়ত থকা সকলোৰে বিৰুদ্ধে গোচৰ গৰিমা শইকীয়া গাৰ্গৰ আৰু সকলো আছিল ইতিমধ্যে তদন্তৰ আওতাত আৰু যে জুবিন গাৰ্গৰ ছিংগাপুৰত ইতিমধ্যে মৃত্যু হৈছে সেই ঘটনা সন্দৰ্ভত ইতিমধ্যে পত্নীগৰাকীয়ে প্ৰথমবাৰলৈ মুখ খুলিছে ইতিমধ্যে তেওঁ গোচৰ তৰিছে আৰু এই মুহূৰ্তত ডাঙৰ খবৰ দিছোঁ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পৰিয়ালৰ গোচৰ জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে গোচৰ তৰিছে আৰক্ষীৰ ওচৰত আৰু ছিংগাপুৰত জুবিনৰ মৃত্যুৰ সময়ত থকা সকলোৰ বিৰুদ্ধে গোচৰ গৰিমা শইকীয়া গাৰ্গৰ আৰু সকলো আছিল ইতিমধ্যে তদন্তৰ আওতাত ইতিমধ্যে সকলো যিকেইজন লোক জুবিন গাৰ্গৰ ওচৰত ছিংগাপুৰত আছিলে সকলো ইতিমধ্যে তদন্তৰ আওতাত আহিছিল তাৰপিছত এতিয়া গৰিমা শইকীয়া গাৰ্গে গোটেইকেইজনৰ বিৰুদ্ধে আটাইকেইজনৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ তৰিছে আৰু আমি ঘটনা সন্দৰ্ভত অধিক জানিবলৈ আমি ফোনলাইনত সংযুক্ত হৈছোঁ আমাৰ নিউজ 18ৰ সুনীল বৰাৰ সৈতে সুনীল আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে গোচৰ তৰিছে ছিংগাপুৰত জুবিনৰ সৈতে থকা সকলোৰে বিৰুদ্ধে গোচৰ তৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আপোনাৰ পৰা আমি এই ঘটনা সন্দৰ্ভত এই যি গুৰুত্বপূৰ্ণ খবৰৰ সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিছোঁ সুনীল অতিকৈ ডাঙৰ খবৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যে অৱশেষত জুবিনদাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত পৰিয়ালে গোচৰ তৰিছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো পৰিয়ালে গোচৰ তৰিছে আৰু সেই গোচৰত স্বাক্ষৰ কৰিছে জুবিনদাৰ সহধৰ্মিনী গৰিমা গাৰ্গ বৌয়ে আৰু তেখেতৰ জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু তেখেতৰ খুৰায়েক মনোজ বৰঠাকুৰ এই তিনিগৰাকীয়ে স্বাক্ষৰ কৰিছে আৰু স্বাক্ষৰ কৰি এজাহাৰ দাখিল কৰিছে আৰু সেই এজাহাৰত আটাইতকৈ উল্লেখযোগ্য তাৎপৰ্যপূৰ্ণ কথা সেই এজাহাৰ কৰিছে সকলোৰে জুবিনদাৰ এই গোটেই ছিংগাপুৰ ভ্ৰমণ জুবিনদাৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত যি লোক জড়িত হৈ আছিল যি লোক গৈছিল সকলোৰে বিৰুদ্ধে এই এজাহাৰ দিছে অৰ্থাৎ জুবিনদা যেতিয়া ছিংগাপুৰ গৈছিল ছিংগাপুৰ যোৱাৰ সময়ত অসমৰ যিসকল লোক উপস্থিত আছিল সকলোৰে বিৰুদ্ধে এই এজাহাৰ দিছে আৰু জুবিনদা যেতিয়া সাগৰত আছিল সাগৰৰ পাৰত যেতিয়া আছিলে সাগৰৰ পাৰত থাকোঁতে ইয়ত সেই যি জাহাজত যি ছিংগাপুৰৰ যিসকল প্ৰবাসী অসমীয়া আৰু জুবিনদাৰ লগত থকা গোটেইকেইজনৰ বিৰুদ্ধে এই এজাহাৰ দাখিল কৰিছে এই মুহূৰ্তৰ অতিকৈ ডাঙৰ আৰু অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যে পৰিয়ালৰ লোকে বা এজাহাৰ দাখিল কৰিছে আৰু এই এজাহাৰত সকলোৰে বিৰুদ্ধে সকলোকে তদন্তৰ আওতালৈ আনিবলৈ তেওঁলোকে সেই এজাহাৰত অনুৰোধ কৰিছে মই পুনৰ কৈছোঁ যে জুবিনদা ছিংগাপুৰলৈ যোৱাৰ সময়ত অসমৰ পৰা যিসকল গৈছিল সকলোকে আকৌ তদন্তৰ আওতালৈ আনিবলৈ কৈছে আৰু জুবিনদা ইয়তৰ যাওঁতে সাগৰত ঘটনাটো হওঁতে যিসকল আছিল উপস্থিত জুবিনদাৰ লগৰ যিকেইজন আৰু প্ৰবাসী অসমীয়া যিকেইজন গোটেইকেইজনৰ বিৰুদ্ধে এই এজাহাৰ দিয়া হৈছে ইতিমধ্যে এই এজাহাৰ ৰুজু হৈছে বুলি আমি জানিব পাৰিছোঁ মই পুনৰ কৈছোঁ এই এজাহাৰত স্বাক্ষৰ বহন কৰিছে জুবিনদাৰ সহধৰ্মিনী গৰিমা গাৰ্গ জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ খুৰায়েক মনোজ বৰঠাকুৰ পৰিয়ালৰ হৈ তিনিজনে স্বাক্ষৰ বহন কৰিছে আৰু এই এজাহাৰ দাখিল কৰা হৈছে নিশ্চিতভাৱে এতিয়া এই সমগ্ৰ ঘটনা এটা সঠিক যি তদন্তৰ দিশত গৈছে সেই তদন্তৰ ক্ষেত্ৰত ই এটা গতি প্ৰদান কৰিব নিশ্চিতভাৱে যিহেতু বাৰে বাৰে কৈ থকা হৈছিল যে পৰিয়ালৰ লোকৰ গোচৰ তৰাটো অতিকৈ প্ৰয়োজন আৰু এই ক্ষেত্ৰতে সমগ্ৰ এই যি অসমীয়াৰ সকলোৰে আচলতে প্ৰাণৰ জুবিনদাৰ এই ৰহস্যজনক মৃত্যুৰ জুবিনদাৰ প্ৰতি ন্যায় বা এই ৰহস্যজনক মৃত্যুৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ অসমীয়াক লাগে সেই মুহূৰ্তত পৰিয়ালৰ এই গোচৰ নিশ্চিতভাৱে অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে দেখিবলৈ পাইছোঁ আজি জুবিন গাৰ্গৰ মৃত্যুৰ আজি 9 নম্বৰ দিনৰ পাছত ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়ালে এই গোটেই ঘটনা সন্দৰ্ভত উপযুক্ত তদন্ত বিচাৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে সূক্ষ্মকৈ গোটেই বিষয়টোৰ ওপৰত তদন্ত কৰি আছে আৰু পৰিয়ালৰ লোকে যিহেতু আজি গোচৰ তৰিছে গোটেই বিষয়টোৰ সন্দৰ্ভত নিশ্চয়কৈ এই বিষয়টো আৰু ক্ষীপ্ৰ তদন্ত আৰু সঠিক তদন্তত আগবাঢ়িব 9 দিন হৈছে নিশ্চিতভাৱে অতি দুখৰ কথা জুবিনদা আমাৰ মাজৰ পৰা হেৰাই গৈছে জুবিনদা সকলোৰে প্ৰাণৰ আমাৰ হেঁপাহৰ গতিকে গোটেই অসমবাসীয়ে জুবিনদাৰ এই আকস্মিক মৃত্যু এই ৰহস্যজনক মৃত্যুৰ যি ৰহস্য বা এই ৰহস্যজনক মৃত্যুৰ উত্তৰ বিচাৰিছে কিন্তু আপুনি ভাবক পৰিয়ালৰ লোক কিটো অৱস্থাত গৈছে গোটেই অসমবাসীয়ে এনেকুৱা এটা অৱস্থাত সময় পাৰ কৰিছে যে জুবিনদাৰ এই যি স্মৃতি জুবিনদাৰ প্ৰতি যি মৰম ভাল পোৱা এইবিলাক গোটেই আবেগ অসমবাসীৰ হৃদয়ত মন মগজু জোকাৰি গৈছে সেই মুহূৰ্তত পৰিয়ালৰ লোক কি ক'ব সেই মুহূৰ্তত জুবিনদাৰ সহধৰ্মিনী গৰিমা
বৌ গৰিমা বৌয়ে যি ধৰণে এইকেইদিন কটাইছে কিমান সাহসেৰে সন্মুখীন হৈ কটাইছে গতিকে সেই 9 দিন হলেও তেওঁলোকে এইকেইদিন দুখতেই আচলতে সময় কটাবলগীয়া হৈছে তাৰ পিছত দেখিছে যে সমগ্ৰ অসমবাসীৰ কথা ভাবিছে গোটেই পৰিস্থিতি তেওঁলোকে হয় সুনীল বৰা আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছো আচ্ছা আমাৰ বিয়াৰ এনিভাৰ্সাৰীও পাহৰি গলা মই পাহৰি গলো আই এম ৰিয়েলি সৰি ডাৰ্লিং সৰি সৰি হে পিছফালে প্লেটখন আছে যে সেইখন লোৱা আৰু ডলিওৱা এই প্লেটখন লোৱা